হাও কি হে ভাল না আপোনালোক চবৰে আশা কৰোঁ আপোনালোক চবে ভালে আছে আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকিব পাৰোঁ কি জানে না ৰাইজ আজি এই ভিডিঅ'টোত আপোনালোকক মই দেখাম মোৰ চলিটো ভাল না আপোনালোকৰ চলিটো ভাল গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাককচোন আজি কি হৈ খেলাখান গোটাই ৰাতি 11টাৰ পিছৰ সময়খিনি আপোনালোকক দেখি আছোঁ ৰ'ব আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ অলপ কষ্ট হ'লেও আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি ইয়াতে জাতিৰ যোগাৰ এটা মমনৰ পকো পেন ল'লোঁ তাৰপিছত এই সৰু সৰু কাপোৰ এনেকৈ কাটি লৈছোঁ আমি এনেকৈ কাপোৰ ল'লোঁ এখন তাৰপিছত তাৰ মমনৰ পেন ল'লোঁ তাৰপিছত হৈ গ'ল এইখিনি তাৰপিছত বটলটো জানে বটল মেইন নীলা বটলটোত গৰম পানী আপোনালোকে জানেই আমাৰ ভিডিঅ' গালা যদি চাইয়ে থাকে গৰমত ঠাণ্ডা তাৰমানে আৰু এইটো কুকুৰক যি খুৱাইছিল মনত আছে আপোনালোকৰ নিশ্চয় দেখছি ৰাইজ এই সোপা আনছো এতিয়া জগাল এই জগাল মাখান ৰেডি কৰি হে আমি যদি অলপ ঘুমাব পাৰোঁ কিমাননো ঘুমাব পাৰোঁ আজি আপোনালোকক দেখাম ৰ'ব এনেকুৱা লাগছে যে আমি মানে যুদ্ধত নামছোঁ ৰাতি ৰাতি আমি সদায় যুদ্ধত এই তাকে কয় বেজিৰ চলি গম পাইছি না ৰাইজ বেজিৰ চলি বুলি যে কয় আজিকালি চলি মাখান বেজিৰ চলি সেইকাৰণে কয় এতিয়া যোনী নতুনকৈ মাক বাপেক হৈছে তাহোন গম পাব দিয়কচোন আৰু যোনী পুৰণা হৈছে তাহোনতো জানেই আমাৰ আজি ৰাতি ডিউটিটো আপোনালোকে চাব আৰু আপোনালোকৰো যদি কাৰোবাৰ এনেকুৱা ডিউটি আছে আমাক জনাবচোন আৰম্ভ হ'লে ৰাইজ মৰিৰ তলত সময়ো এনেকৈ আমি বহি থাকোঁ আকৌ লাইট চাইট জ্বলে বহি থাকিব লাগিব সি লাইটটো বন্ধ পালেও মস্ত চেঙা ৰেঙা এটা লাগে দে গমে পালাকতো কেনেকৈ কান্দে চাই থাককচোন গোটেই ৰাতিটোৰ ভিডিঅ' আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ আমি কি আজি গোটেই ৰাতি যে ভিডিঅ'টো দেখাম বুলি ভাবিছোঁ কি হ'ব দেখা যাব না কি ৰাইজক না কি বুলি কৰোঁ আমি দেখছি ৰাইজ দেখছি না এই তিৰি মাখান এনাই মতা মাখানৰ এনাই যায় কষ্ট গলা তাৰমানে কি জানে তাহাঁতে অলপমান চলন ফুৰণটো বেছিকৈ কৰে না চলিৰ লগত সেইকাৰণে সদায় তাহাঁতৰে নামটো হৈ দিয়ক আমাৰ নাম নাই আমি যিহেতু তলে তলে কৰিব লাগে আমাৰ নামটো নাই সঁচা কথা কৈছা তই ৰাইজ আপোনালোকে আজি চাবচোন কষ্ট কাৰ বেছি হয় দিয়ক তাই গাখীৰ বুলিব লাগে সেইটো কষ্ট হ'বই গাখীৰটোতো মই বুলিলে তাই কি কয় জানে না মই বোলে বেছিকৈ দেং মই বোলে কমকৈ দেং মই বোলে ভালকৈ গুলবা নাজানো এতিয়া আপোনালোকে নিজে ভাবকচোন মই কিয় কৰিম মই কথা শুনিম এইটো কিবা কথা হ'ল নেকি সেইকাৰণে মই একো নকৰোঁ কৰি থাক সেইকাৰণে এতিয়া মোক বদনাম দিছে মই একোৱেই নকৰোঁ চব তেওঁৱে কৰি থাকে বুজি পাইছি কি জানে ৰাইজ আমি এতিয়া মানে বাগান দিবা অলপমান মনে মনে লাইটটো নিমেৰিছোঁ ইনাংমান চকুৰ এটা মোজাৰ কাৰণে আৰু এই মূৰ্তিটোক চাওকচোন এই ৰাতিখান এই গৰমত এই মস্ত ডাঙৰ কম্বলখান লৈছে কি তেজ চেজ নাই নেকি হে গাত মই কি তেজ নোহোৱা পিবিয়া পাতিছোঁ হে ৰাইজ এতিয়া আপোনালোক চবকে গুড নাইট অলপ পিছত দেখি আছোঁ ৰ'ব মোমন
নাকান্দে বেটা মা গুলি আছে ৰবা গা গা ধৰা এইটো মুখত ল এইটো ন নাকান্দে হন নাকান্দে ল দেখছি ৰাইজ এনকে আনিলো আমি এতিয়া তাক ঘূৰাই আছোঁ এই কান্দাটো বন্ধ হ'লেহে কিবাকে গাখীৰ খুৱাব পাৰিম আৰু গাখীৰটো খোৱাৰ পিছত আৰু অলপমান ঘুমাব তাৰপিছত আৰু ফটকে উঠিব আৰু এনকে একবাৰ টিভি দেখাব লাগিব একবাৰ আৰু এনকে ঘূৰাব লাগিব একবাৰ আৰু বাহিৰকো নিব লাগিব ৰাতি অলপ বাহিৰত নিবা ভয়ো লাগে ৰাইজ এনকে মানে ঘূৰে তাৰ যেতিয়া টোপনিটো আহিব তাৰপিছতহে মানে কিবা এটা আৰু দেখা যাব আমি ঘুমাব পাৰোঁ না নৰোঁ ঘুমোৱাটো নহয়ে ৰাইজ সেই আৰু 5 মিনিট 10 মিনিট সেনকে আৰু ৰাতিটোৰ ভিতৰত কিবাকে 2 ঘণ্টামান ঘুমাব পাৰোঁ দিয়ক ৰাইজ দেখছি না আপোনালোকৰো কাৰোবাৰ এনেকুৱা হয় নেকি এনেকুৱা হয় যদি ক'বচোন কি অৱস্থা একদম দেখছি না এনকে আৰু ঘুমাব পাৰিম না আমি মানুহে ভাবে দিয়কচোন বৰ ভাল এহঁতে একদম বৰ ফষ্টি মাৰি ঘুমাই থাকে কিন্তু আৰু যোনে চলি জন্ম দে সিহে গম পাই ৰাইজ এতিয়া আমি যিহেতু নতুনকৈ এই সংসাৰত নামছোঁ আমি এতিয়া গম পাইছোঁ যে কেনেহেন কষ্ট এটা হয় আমাৰ মা দেউতাইতো আমাক এনকে ডাঙৰ কৰিছিল কিজানি আমাৰ দিনত বাৰু আমি বেজীৰ চলি নাছিলোঁ আমি এনকে ডাঙৰ হোৱা নাছিলোঁ কিন্তু ইটাৰ চলিতো বেজীৰে চলি ৰাইজ ইটাৰ চলি অলপ বেছি দিগদাৰী দিয়ে সেইকাৰণে আগৰ চলি গেলাই দিগদাৰী দিছিল যদিও ৰাতি কমকৈ দিগদাৰী দিছিল কিয়নো আমি বা এতিয়া আগৰ চলি গেলাই চবে মাকৰ গাখীৰ খাইছিল ইটাৰ চলি গেলাই ৰাইজ কিয় বা নাখায় নাজনো দৰকাৰ দেখছিনে ৰাইজ আৰু এটা বাজিল এতিয়া আৰু এটা বজাত আমাৰ এনাই অৱস্থা চকুটোত অলপ জ্বালাও লাগছে কিন্তু কিয়নো বাৰে এনেকৈ উঠি থাকিব লগা হৈছে আপোনালোকক ইমানবাৰ ভিডিঅ' দেখিয়ে থকা নাই এনেকৈ উঠিয়ে আছোঁ 1 ঘণ্টাৰ মূৰে আমি এনেকৈ উঠিয়ে থাকিব লাগে দেখছি এই হৈছে আমাৰ জীৱন এতিয়া 4টা বাজিল দেখছি না এতিয়াও মানে সেয়াকে কাৰবাৰ মোৰ মানে কান্দবাৰ হৈছে মোমন চাব এতিয়া গাখীৰটো সোমাই দিলে তাৰ কান্দাটো বন্ধ হৈ যাব দেখছি না ৰাইজ কান্দাটো বন্ধ হৈ গেল না এই চকু দুটা ফুলি গৈছেহে মোৰ একবাৰ ঘুমাইছোঁ একবাৰ উঠিছোঁ সেইকাৰণে মোৰ মানে খুব হৈ আছে এইখিনিমান সময়ৰ পৰা সি খুব কৰি থাকি একদম ৰাতি পোহৰ কৰি দিব মানে 6টা 7টা মানকলৈকে এনেকৈ খুব হৈয়ে থাকিব দিয়ক ৰাইজ এতিয়া চাওক 4:30 বাজিল আৰু এই 4:30 বজাতো সি এনেকৈ আছে দেখছি না এইটো চাওক আৰু সি গাখীৰ খাব তাৰপিছত এই খুহিটো অলপ কমাৰ পিছত 3 মান সময় ঘুমাব ঘুমাই আৰু একদম 7টা মানকলৈকে খুব থাকিব আৰু সেই তাৰপিছত আমি 7টা বজাত তাক আওবা কাইতাকৰ ৰুমত থৈ আহিম এতিয়া আপোনালোকে গম পালাক না ৰাইজ আমাৰ চলিটোৱে আমাক কিমান সময় ঘুমাবা দে আপোনালোকৰো যদি এনেকুৱা বাচ্চা আছে আপোনালোকক কিমান সময় ঘুমাবা দে বা আপোনালোকক কেনেকুৱা কৰে সিহঁতে তলত কমেণ্ট কৰি ক'বচোন ৰাইজ তো আজিৰ ভিডিঅ'টো ইমানতে চেছ কৰোঁ দিয়ক যদি ভিডিঅ'টো চাই ভাল পালাক এটা লাইক কৰি দিব যদি নতুনকৈ চাই আছে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰি দিব ৰাইজ জয় আই অসম